জলেশ্বৰৰ কাটাৰীখাৰা পীৰবাৰীত আজিৰ পৰা আৰম্ভ পবিত্ৰ উৰুছ মোবাৰক। পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে শ্বাহ ছৈয়দ মুজাহাৰ উদ্দিন আহমেদ চাহাবে। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ঐতিহাসিক কাটাৰীখাৰা পীৰবাৰীত আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ৯১ সংখ্যক পবিত্ৰ ইছালে সোৱাব তথা উৰুছ মোবাৰক। উৰুছ উপলক্ষে ইতিমধ্যে শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পীৰবাৰীত ভিৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। ঐতিহাসিক কাটাৰীখাৰা পীৰবাৰীত অনুষ্ঠিত এই ধৰ্মীয় অনুষ্ঠানক লৈ ৰাইজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া জিলাৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ পীৰবাৰীত সমবেত হৈছে। কাৰ্যসূচী অনুসৰি আজি দিনৰ প্ৰায় 10 বজাত উৰুছ উপলক্ষে পতাকা উত্তোলনৰ সৈতে আনুষ্ঠানিকভাৱে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইফালে উৰুছ মোবাৰকৰ অন্তিম দিন অহা 22 জানুৱাৰী তাৰিখে বিশ্ব শান্তি সৌভাতৃত্বৰ আৰু সমৃদ্ধিৰ কামনাৰে আখেৰি দোৱা অনুষ্ঠিত হ'ব বুলি উৰুছ পৰিচালনা কমিটিয়ে জানিবলৈ দিয়ে। উৰুজক কেন্দ্ৰ কৰি শান্তিৰ শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনৰ ফালৰ পৰাও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে শান্তিপূৰ্ণভাৱে ধৰ্মীয় অনুষ্ঠানৰ গৰিমা বজাই ৰাখিবলৈ উৰুছ পৰিচালনা সমিতিয়ে ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ লখিপুৰ। একো নাই বৰ্তমান যোৱা 2-3 বছৰ যিটো কৰোনাৰ বিভিন্ন এছবি আহিছে কাৰণে আমি বন্ধ ৰাখিছিলোঁ। গতিকে এইবেলি তেনেকুৱা নিষেধাজ্ঞা চৰকাৰৰ ফালৰ পৰা এছবি অহা নাই। গতিকে শান্তিপ্ৰিয়ভাৱে আমি প্ৰশাসনৰ পৰা পাৰ্মিশ্যন বিচাৰিছিলোঁ, পাৰ্মিশ্যন আমাক দিছে। সেই পাৰ্মিশ্যন মূলে আমি আমাৰ চৰকাৰৰ লগত প্ৰশাসনৰ লগত সম্পৰ্ক ৰাখি আমাৰ এই পবিত্ৰ ইছালে চব দুদিনীয়া কাৰ্যসূচী পালন কৰাৰ বাবে আজি শুভাৰম্ভ ঘোষণা কৰিলে আপোনালোকে ইতিমধ্যে গম পাইছে। দুদিনীয়া 21-22 তাৰিখ ৰাতি 2টা বজাত মনাজাত হ'ব। আজি আমাৰ প্ৰথম কাৰ্যসূচী এইটো হ'ল। এতিয়া নেক্সট আমাৰ এই বিভিন্ন আমাৰ যিবিলাক শাখা সিহঁতৰ লগত আমি বৈঠক কৰিম। তাৰপিছত দুপৰীয়া 12টা বজাত আমি আমাৰ মাদ্ৰাছাৰ পূবফালে থকা পীৰবাৰীৰ মুছাফিখানাৰ মাটি আছে, তাতে 6 বিঘামান তাতে এটা জলচাৰ স্থান কৰা হৈছে, পেণ্ডেল বনোৱা হৈছে। তাতে দুপৰীয়া 12টা বজাত আমি চবে মিলি আমাৰ শান্তি ৰক্ষা কমিটিৰ কঠোৰ নিৰ্দেশনা তেওঁলোকে যাতে আমাৰ আইন শৃংখলা ভংগ নকৰে, গভৰ্ণমেণ্টৰ যিটো গাইডলাইন ৰুল মতে আমাৰ ৰাস্তা ঘাট যাতে ক্লিয়াৰ ৰাখে, বা বিভিন্ন চৰকাৰী নিষেধাজ্ঞা মতে যিবিলাক মাদক দ্ৰব্য আছে বৰ্জন, সেইবিলাক বৰ্জন কৰিব লাগিব। আৰু শান্তি শৃংখলাভাৱে আমাৰ দিনী ইছলামী তৰিকাৰ মাজত আমাৰ ভক্তসকলে যাতে পজিশ্যন পালন কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। যোৱা 22 তাৰিখে ৰাতি 2টা বজাত আমাৰ 7টাৰ পৰা এটা ধৰ্মসভা হ'ব। আমাৰ নাছিৰিয়া পীৰ বাবাৰ নামত নাছিৰিয়া বাগ হাফিজি মাদ্ৰাছাৰ উন্নতি কল্প দান ৰাইজৰ পৰা দান বৰঙণি বিচাৰিব বা দিব স্বতঃস্ফূৰ্তভাৱে। ৰাতি 2টা বজাত বিশ্ব শান্তিৰ হকে আখৰি মনাজাত।